হেল্ল' বন্ধুসকল, নমস্কাৰ। নতুনকৈ এটা ভিডিঅ' বনাব লৈছোঁ। কি ক'ম আপোনালোকক, মোৰ একদম মনে ভিতৰত বহুত খং উঠিছে। সেইটো কাৰণে উঠিছে, মই ইউটিউব চেনেলটো খুলি ল'লোঁ। এতিয়া ক'বলৈ গ'লে এবছৰে হ'ল, কিন্তু মোৰ ভিউৱাৰ্ছ আৰু ৱাচ টাইম বঢ়া নাই। সেয়েহে ভাবিছোঁ ভাল হোৱা নাই নেকি, আৰু ভাগৰ লাগি গৈছে যে কি কৰিলে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাব। মোৰ ভিডিঅ'বিলাক আপোনালোকে যে চাই ভাল পোৱা নাই, মোক কিবা লাগে। মই কেলে ভিডিঅ'সমূহ ভালকৈ বনাব পৰা নাই, নিজৰ ওপৰতে নিজে খং উঠিছে। আপোনালোকেতো গম পাইছে মই ইমান কষ্ট কৰি ভিডিঅ'সমূহ বনাইছোঁ আপোনালোকে চাব বুলি, কিন্তু আপোনালোকে নাই চোৱা। এতিয়া এবছৰ হ'ব মোৰ চেনেলটো যদি মনিটাইজেশ্যন নহ'ব, মোক ভাল নালাগিব। সেয়েহে আপোনালোকে সকলোৱে মোক সহায় কৰক, সহযোগ কৰক আৰু মোক মৰম আশীৰ্বাদ দিয়ক। মোৰ ভিডিঅ'সমূহ চাওক, কমেণ্টত লিখক মই যে কেনেকৈ ধৰণে ভিডিঅ' বনালে আপোনালোকে ভাল পাব চাই। মই নতুনকৈ খুলি লৈছোঁ, ভালকৈ বনাব পৰা নাই, এডিটিঙো কৰিব পৰা নাই ভিডিঅ'সমূহ, আৰু ভালকৈ অভিনয় কৰিব পৰা নাই। সেয়েহে ভাবিছোঁ মোৰ ভিডিঅ'বোৰ ইমান বেয়া হৈছে যে কোনোৱে মোৰ ভিডিঅ'সমূহ নাচায়। ফাৰ্ষ্ট টাইমটো বঢ়া নাই, ভিউৱাৰ্ছখিনিও বঢ়া নাই। ভিউৱাৰ্ছখিনি পাৰিলে কাটহে খাই গৈছে, আৰু ৱাচ টাইমবিলাকো অলপ কাট খাই গৈছে, কপিৰাইট লাগি গৈছে। ভিডিঅ' 15-16টামান ভিডিঅ'ত মোৰ 3 মিনিটতকৈ বেছি যিবিলাক ভিডিঅ' আছে, সেই ভিডিঅ'সমূহত কপিৰাইট লাগিছিলে। কপিৰাইটবিলাক অলপমান ঠিক কৰিলোঁ। ঠিক কৰাৰ পাছতো এতিয়া এনেকুৱা হৈছে, ভিডিঅ'সমূহ কপিৰাইট গুচোৱাৰ পাছতো ৱাচ টাইম একোটা যদিও ভিউৱাৰ্ছটো কাটিছে। সেয়েহে মই ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই মোৰ ৱাচ টাইম আৰু ভিউৱাৰ্ছটো বঢ়াই দিব, যাতে মোৰ চেনেলটো মনিটাইজেশ্যন হৈ যায় আৰু মই যাতে ইউটিউবৰ বুটাম প্লেটটো পাওঁ। সেয়েহে আপোনালোকে সহায় সহযোগ কৰক, মোক আশীৰ্বাদ দিয়ক, আপোনালোকৰ মৰম দিয়ক। মই বহুত হেঁপাহেৰে চেনেলটো খুলি লৈছিলোঁ, আৰু চেনেলটো খুলিলোঁ এতিয়া ক'বলৈ গ'লে অক্টোবৰ মাহত খুলিছিলোঁ। এতিয়া কেইবামাহো হ'ল। ভিডিঅ'বিলাক বনাইছোঁ, কিন্তু ভাল হৈছে নে বেয়া হৈছে নাজানো। শ্বৰ্ট ভিডিঅ' বনাইছোঁ আৰু লং ভিডিঅ' কিছুমান, যিহেতু মই অসমৰ পৰা হওঁ, মই অসমীয়াতে বনাইছোঁ। আৰু যিবিলাক শ্বৰ্ট ভিডিঅ' সেইবিলাক মই হিন্দীত বনাইছোঁ কিছুমান, আৰু কেইটামান ভোজপুৰীতো আছে, অসমীয়াতো আছে। মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে মৰম আশীৰ্বাদ দিব বুলি আশাৰে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু মোক নিজকে নিজে এনে খং উঠিছে, মই যেন সফল হ'ব নোৱাৰোঁ, কোনোদিনে মই যাতে আগবাঢ়িব নোৱাৰোঁ, মোৰ নিজৰ মনৰ কামনাবিলাক মই পূৰ্ণ কৰিব নোৱাৰোঁ, এনেকুৱা অনুভৱ হৈছে। মই বহুত দুখীয়া পৰিয়ালৰ পৰা ডাঙৰ হৈ, আৰু এতিয়া বিয়া বাৰু হৈ ল'ৰা এটাও আছে, মানুহজন আছে। সেয়েহে বহুত কষ্টত ডাঙৰ হ'লোঁ। সৰুতে ভীমকল আৰু মাৰ ভাত খাই ডাঙৰ হৈ ইউটিউব চেনেলটো খুলি ল'ম। যিহেতু মই গৃহিণী, ঘৰখনৰ কাৰণে কিবা এটা চেষ্টা কৰোঁ বুলি ভাবিছিলোঁ। সৰুকৈ দোকান এখনো আছে, তাকো চলাই আছোঁ। ল'ৰাটো বৰ্তমান নৱোদয়ত পঢ়ি আছে। আপোনালোকে যিহেতু মোৰ ভিডিঅ'সমূহ চাইছে গম পাইছেই। ল'ৰাটো লৈও মই ভিডিঅ' কিছুমান বনাইছোঁ, আৰু সৰু ল'ৰা ছোৱালীৰ কিছুমানৰ মই ভিডিঅ' বনাই দিছোঁ, আপোনালোকে নিশ্চয় চাইছে। মই বহুত আশা কৰি আছোঁ যে মোৰ চেনেলটো মনিটাইজেশ্যন হৈ যায়, অতি সোনকালে যাতে প্লে বুটামটো পাওঁ, আৰু মোৰ ভিডিঅ'সমূহ যাতে সকলো অসমবাসীৰ লগতে গোটেই ভাৰতবাসীয়ে চাই যাতে ভাল পাওঁ বুলি বনাই আছোঁ, আৰু ভাল পাইছেই বাৰু। কিন্তু সৰহসংখ্যক মানুহে এতিয়াও চাই যদিও কাটি চাই নেকি এনেকুৱা লাগিছে, যিহেতু ৱাচ টাইমটো মই কভাৰ কৰিব পৰা নাই, কাট খাই গৈছে ৱাচ টাইমটো আৰু ভিউৱাৰ্ছটো। কি মতে ভিডিঅ'সমূহ বনাব লাগে, আৰু যিমতে বনাব লাগে সেইমতে মই চাগে নাজানিছোঁ বনাবলৈ। যিহেতু যিবিলাক শ্বৰ্ট ভিডিঅ' কিছুমান কমেডি বনাইছোঁ, কমেডিবিলাকতো চাগে মই ৰসালতা সানিব পৰা নাই, মোৰ অভিনয়ে চাগে ভাল নাই, মই চাগে ভালকৈ আমোদ দিব পৰা নাই। সেয়েহে মোৰ ভিডিঅ'সমূহ চাই বেয়া পাইছে নেকি ৰাইজে, সেনেকুৱা লাগিছে। মই এতিয়া কি কৰিম লাগিছে। মোৰ ভিডিঅ'সমূহ আপোনালোকে সকলোৱে চাওক, মোক মৰম আশীৰ্বাদ দিয়ক। আপোনালোকে সহায় সহযোগ কৰিলে নিশ্চয় মোক
মোৰ ভিডিঅ'সমূহ ভাল হ'ব আৰু মই চেষ্টা কৰিম ভাল কৰিবলৈ। সেয়েহে আপোনালোকক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু মই হাতযোৰ কৰি কৈছোঁ, মোৰ ভিডিঅ'সমূহ আপোনালোকে চাওক আৰু মোৰ ৱাচ টাইম বা ভিউজটো যেনে তেনে অলপ বঢ়াই দিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে ভিডিঅ'সমূহ মই কাটি নাচাব আৰু চাইছে যদি ভালকৈ চাওক, মোক মৰম আশীৰ্বাদ দিয়ক। যিহেতু মই অকণমান আগবাঢ়িব বিচাৰিছোঁ ইউটিউব চেনেলটোতে, যাতে মই ইভাগে একো পৰিমাণে সফল হ'বই পৰা নাই। যিমান কৰি আছোঁ আজিলৈকে মানুহবোৰৰ মনোকামনাবিলাক আৰু ল'ৰাটোৰ মনোকামনাবিলাক পূৰ্ণ কৰিব পাৰিলোঁ। মই নিজকে অকণমান সফল মহিলা বুলি ভাবিম, কিন্তু কি কৰিম, উপায় নাই। ল'ৰাটো আৰু মানুহটো মই দূৰত ৰাখিবলগীয়া হৈছে, যিহেতু আমাৰ ইনকমৰ কোনো ৰাস্তা নাই আৰু যেনে তেনে খাই বৈ জীয়াই আছোঁ। বহুত কষ্ট মষ্টৰে সহায় সহযোগ কৰক, আপোনালোকে মৰম আশীৰ্বাদ দিয়ক। মোৰ ভিডিঅ'সমূহ চাওক আৰু কমেণ্টত লিখক কেনেকৈ কৰিলে ভাল হ'ব মোৰ ভিডিঅ'সমূহ, মই এনেকৈ কি কোৱালিটিৰ ভিডিঅ' বনাম, কি ধৰণে বনাম, কি কৰিব লাগিব। যিহেতু আপোনালোকে ইউটিউবাৰ ক'বলৈ গ'লে বহুত আছে, অসমতো আছে, গোটেই ভাৰততে আছে, ক'বলৈ গ'লে বিশ্বত আছে। যিহেতু আপোনালোকে আগতে আপোনালোকৰ চেনেলসমূহ ধুনীয়াকৈ চলাই নিছে, সেয়েহে মই ভাবোঁ মোক অকণমান আপোনালোকে জ্ঞান বুদ্ধি দিয়ক আৰু মই যাতে মোৰ ভিডিঅ'সমূহ ভালকৈ বনাব পাৰোঁ। আপোনালোকে মোক সহায় সহযোগ কৰক। আপোনালোকে জনা আৰু মইতো ক'বলৈ গ'লে বেছিভাগ একো নেজানোৱে, যেনে তেনে চেনেলটো লোকে খুলি দিছে আৰু তাৰ পাছত মই এটা দুটা সৰু সুৰা ভিডিঅ' দিছোঁ আৰু ভিডিঅ'সমূহ কি হৈছে তাকো নেজানো, এনেকুৱা হৈছে তাকো নেজানো। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'সমূহ চাওক। গোটেই অসমবাসী আৰু গোটেই ভাৰতবাসীকে মই কৈছোঁ, মোৰ ভিডিঅ'সমূহৰ চাওক আৰু মোক কমেণ্টত জনাওক আপোনালোকে ক'ৰ পৰা চাইছে মোৰ ভিডিঅ'সমূহ, চাই কেনে পাইছে। মোক অলপ সহায় সহযোগ কৰক, তাকে লৈ মই মোৰ ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। মোক এতিয়া বৰ্তমান ভাল লগা নাই, যিহেতু মই কেইবামাহো হৈ গ'ল, মই আগবাঢ়িব পৰা নাই লিখীয়া লাগিছে। মোক সহায় কৰক, আপোনালোকে আশীৰ্বাদ দিয়ক, মৰম দিয়ক। বাৰে বাৰে কৈছোঁ, মই আপোনালোকৰ সকলো সময়তে ঋণী হৈ থাকিম। মোৰ চেনেলটো যাতে মনিটাইজেশ্যন হৈ যায়, সেয়েহে মোৰ ভিউৱাৰ্ছ আৰু ৱাচ টাইমটো যাতে কাউণ্ট হয়, তাকে লৈ আপোনালোকৰ ওপৰত আশাৰে মই এই ভিডিঅ'টো বনালোঁ। মোৰ কিবা কিবি ভুল হ'লে ক্ষমা কৰি দিব, যাতে আপোনালোকে সকলোৱে নিজৰ ভনী বুলি ভাবি মোৰ ভিডিঅ'সমূহ চাই মোৰ ৱাচ টাইমটো দিয়ে আৰু ভিউৱাৰ্ছখিনি বঢ়ায়, তাকে অনুৰোধ কৰিছোঁ। মোৰ ফালৰ পৰা সহায় সহযোগ কৰক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বেছিকৈ নকওঁ। বেছিকৈ ক'লে নিশ্চয় আপোনালোকে মনত দুখ পাব, যিহেতু মই জোৰ জবজ কৰা লেখীয়া হৈছে। মই জোৰ জবজ নাই কৰা, আপোনালোকৰ ইচ্ছা, আপোনালোকে যেনেকৈ যি কৰিব বিচাৰে, কিন্তু আপোনালোকৰ ওপৰত মই বহুত আশাবাদী, সেয়েহে এই ভিডিঅ'টো বনালোঁ। ইয়াতে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ, জয় আই অসম।